দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিৱসাগৰত মিয়াৰ বিৰুদ্ধে অভিযান চলোৱাক লৈ গৰ্জন আৰম্ভ কৰিছে আমছুৱে। আমছুৱে মন্তব্য প্ৰকাশ কৰিছে যে শিৱসাগৰ কাৰো পৈতৃক সম্পত্তি নহয় আৰু সমান্তৰালকৈ মন্তব্য প্ৰকাশ কৰিছে মিয়াৰ বিৰুদ্ধে যিসকলে বীৰত্ব দেখুৱাই আছে, মিয়াৰ বিৰুদ্ধে যিসকলে গৰ্জন আৰম্ভ কৰিছে সেইসকল প্ৰকৃততে চুকৰ ভেকুলিহে। আৰু শিৱসাগৰৰ আৰক্ষী প্ৰশাসন, শিৱসাগৰৰ জিলা প্ৰশাসনে এই চৰকাৰৰ ভেৰুনীয়া গুণ্ডা দল সংগঠনৰ নেতাসকলৰ ওচৰত আঁঠু ল'লে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে আমছু সভাপতি ৰেজাউল কৰিমে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। শিৱসাগৰ কাৰো পৈতৃক সম্পত্তি নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। মিয়াৰ ওপৰত বীৰত্ব দেখুওৱা নেতাসকল প্ৰকৃততে চুকৰ ভেকুলি বুলি মন্তব্য প্ৰকাশ কৰিলে আমছু নেতা ৰেজাউল কৰিম চৰকাৰে। মিয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আমছুৰ গৰ্জন। চৰকাৰৰ পৃষ্ঠপোষকতাত মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন। আৰু ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ চলা অত্যাচাৰ সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ। মিয়াৰ ওপৰত অত্যাচাৰ কৰা প্ৰতিগৰাকী দল সংগঠনৰ নেতা আদালতৰ সন্মুখীন হ'ব লাগিব। সময় থাকোঁতে চৰকাৰে নিয়ন্ত্ৰণ কৰক এইসকল ভে কৰি থকা নেতাক। শিৱসাগৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আঁঠু ল'লে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে। কিয় এইসকল নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে? উজনি অসমৰ একাংশ সংগঠনৰ নেতাপালি নেতাক নাকি লগাওক বুলিও আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে দিলে হুংকাৰ। অন্যথা পৰিণাম ভয়ংকৰ হ'ব বুলিও হুংকাৰ দিছে আমছুৱে। তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সাজু থাকিব লাগিব ৰাজ্য চৰকাৰ। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই একাংশ দল সংগঠনে এতিয়া এনেধৰণৰ কাৰ্যকলাপ কৰিছে। মিয়া বিচাৰি অভিযান চলাই অসম অশান্ত কৰাৰ পৰিকল্পনা কৰিছে দল সংগঠনে। আৰু এইসকল ভে কৰি থকা নেতাক কিয় নাকি লগাব পৰা নাই বুলি ৰেজাউল কৰিম চৰকাৰে কৰিছে মন্তব্য। কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল শিৱসাগৰৰ কৃষক বজাৰত মিয়া বেপাৰী বিচাৰি অভিযান চলাইছিল জাতীয় সংগ্ৰামী সেনাৰ একাংশ নেতাই। আৰু জাতীয় সংগ্ৰামী সেনাৰ একাংশ নেতাই মিয়া বেপাৰী বিচাৰি অভিযান চলোৱাৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ আমছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সুস্পষ্টকৈ এটা কথা উল্লেখ কৰিছে যে মিয়া দুৰ্বল চিতিয়া বেপাৰীসকলৰ ওপৰত এই অত্যাচাৰ চলোৱা প্ৰতিগৰাকী আদালতৰ সন্মুখীন হ'ব লাগিব, কোনো হাৰি নাযাব বুলি উল্লেখ কৰিছে। আৰু যদিহে অসমৰ ভিতৰতে থকা এখন জিলা শিৱসাগৰলৈ অসমৰ এগৰাকী নাগৰিক যাব নোৱাৰে, অসমৰ এগৰাকী লোকে গৈ ব্যৱসায় কৰিব নোৱাৰে, এই কথা কোনো কাৰণত আমছুৱে মানি নলয়। আমছুৱে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু মিয়াৰ ওপৰত বীৰত্ব দেখুওৱা নেতাসকল প্ৰকৃততে চুকৰ ভেকুলি বুলি মন্তব্য প্ৰকাশ কৰিলে আমছু নেতা ৰেজাউল কৰিম চৰকাৰে। আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত মিয়াৰ বিৰুদ্ধে ফিল্ডত নামিছে দল সংগঠন। আৰু এই দল সংগঠনক নাকি লগাওক জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে। এই দল সংগঠনৰ ওচৰত জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে আঁঠু নল'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। যদি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেনেহ'লে হাত দাঙি দিয়ক, আমি ব্যৱস্থা কৰিম। এনেধৰণৰ কেতবোৰ কথা এতিয়া উল্লেখ কৰিছে আমছু নেতা ৰেজাউল কৰিম চৰকাৰে। আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ। সমগ্ৰ ঘটনাবিলাক যিবিলাক ঘটনা আজি উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে সেইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে স্পষ্টভাৱে অভিযোগ কৰিছোঁ। আজিও আমি দেখিছোঁ যে মিয়া খেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী, কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান অপদস্থ তুচ্ছ তাচ্ছিল্য কৰিছে এইটো কেতিয়াও সহ্যকৰ বিষয় নহয়। শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়। শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব, তাত ঘূৰিব পাৰিব, কাম কৰিব পাৰিব, থাকিব পাৰিব, খাব পাৰিব, এইদৰে তাত কাৰো আপত্তি কৰিবলগীয়া নাই। যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে তাক তেওঁলোকে চৰকাৰে প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক, সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবাই চব্জি বেপাৰী কৰি খাইছে আৰু কিছুমান এনেকুৱা
মানে মানুহ লগাই দি চৰকাৰে মানুহ লগাই দি সেইখিনি মানুহক অপমান অপদস্থ কৰা হৈছে, শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে। এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ভাষাত কৈছোঁ যে আপুনি যে কিছুমান বেপাৰী নমাই দিছে, চৰকাৰ বিজেপি চৰকাৰে যে বেপাৰী নমাই দিছে, আচলতে অসমখনত কি আপোনালোকে আচলতে মানে সংঘাত বিচাৰি আছে নেকি? অসমখনক অশান্ত কৰিব বিচাৰি আছে নেকি? আমি সদায় অসমখনত শান্তিপূৰ্ণ অসম বিচাৰিছোঁ। আমি সদায় শিৱসাগৰ, ধুবুৰী, তিনিচুকীয়া, কৰিমগঞ্জ আমি কেতিয়াও অসমৰ বাহিৰ বুলি নাভাবোঁ। আমি সকলোৱে অসমৰ বাসিন্দা। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ ভে কৰি থকা এই যিবিলাক মানুহক আপুনি নমাই দিছে, যিবিলাক বীৰত্ব দেখুৱাইছে দুৰ্বল শ্ৰেণীৰ ওপৰত, এইবিলাক বীৰত্ব দেখুওৱা বীৰ নহয়, চুকৰ ভেকুলী এইবিলাক। সেই চুকৰ ভেকুলীবিলাকক নমাই অসমখন অশান্ত নকৰিব। আৰু মই অসমৰ বুদ্ধিজীৱী সমাজ, সংবাদ মাধ্যম, অসমৰ ৰাজনৈতিক সকলো ব্যক্তিক আহ্বান জনাইছোঁ যে শিৱসাগৰত যি ধৰণে কেইটামান সংগঠনৰ নাম দি কেইটামান ব্যক্তিয়ে যি ধৰণে আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিছে, মানুহক যি ধৰণে অসমৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব। গতিকে আমি কেতিয়াও অসমৰ পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰোঁ। আমি সকলোৱে শান্তিৰ অসম বিচাৰোঁ, মিলাপ্ৰীতিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ। গতিকে তেনেকুৱা অসমৰ এই ধৰণৰ কাম কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শিৱসাগৰৰ, বিশেষকৈ শিৱসাগৰ জিলা আয়ুক্ত, শিৱসাগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে তেওঁলোকৰ ওচৰত আঁঠু লৈছে নেকি? চৰকাৰখনৰ গৃহ বিভাগে সেই শিৱসাগৰৰ কেইজনমান ধূৰ্তৰ ওচৰত আঁঠু লৈছে নেকি? যিসকল মানুহে এটাৰ পিছত এটা এনেকুৱা ধৰণে মানুহক, নিৰহী মানুহক মিয়া নাম দি, সন্দেহজনক নাম দি ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে, আৰু সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গৃহ বিভাগ নাই নেকি? আজি অসমখনত এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে, অসমীয়া হোৱাৰ পিছত, ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে। আমি স্পষ্টভাৱে কৈছোঁ যে আমি বিচাৰিছোঁ সকলো অঞ্চলত গৈ কাম কৰি খাওক, সকলো অঞ্চলত গৈ মানে ঘূৰি ফুৰক, সেইটো আমি সকলোৱে বিচাৰোঁ। এইটো সাংবিধানিক অধিকাৰ। গতিকে তাত যদি কোনোবাই এনেকুৱা ধৰণৰ বাধা দি শ্ৰমিকক বাধা দিব, ইটা ভাড়াত কাম কৰিব শ্ৰমিকক বাধা দিব, যদি আপোনালোকে শ্ৰমিকক বাধা দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট কৰিছোঁ, আপুনি কৈ দিয়ক না যে শিৱসাগৰৰ জিলাৰ বাহিৰে বেলেগ জিলাৰ মানুহ যাব নালাগে, বেলেগ জিলাৰ মানুহ যাব নোৱাৰিব। কেবিনেটত আপুনি কেইবাটাও আইন পাছ কৰিছে, আইন পাছ কৰক যে শিৱসাগৰত কোনো মানুহ শিৱসাগৰ জিলাৰ বাহিৰে যাব নোৱাৰিব। শিৱসাগৰখনেই অসম নেকি? শিৱসাগৰখন অসমৰ বাহিৰত নেকি যে অসমৰ মানুহ শিৱসাগৰত যাব নোৱাৰিব? আজি যিসকল মানুহে আজি ইটা ভাড়াত কাম কৰিব লৈ যায়, তেওঁলোকেতো খোজকাঢ়ি যোৱা নাই। কিয় ইটা ভাড়াত শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱা হয়? কিয় লৈ যোৱা হয়? কিয় নামনি অসমৰ পৰা তেওঁলোকে মানুহক কাম কৰিবৰ কাৰণে লৈ যোৱা হয়? গতিকে যদি এই বীৰত্ব দেখুওৱাৰ পৰিৱৰ্তে নিজেও কাম নকৰিব, আনকো কাম কৰি খাবলৈ নিদিব বা আনকো যাবলৈ নিদিব, আনকৰ স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব, এইটো হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহ যাব, তাত যদি এনেকুৱা ধৰণৰ অসুবিধা, এনেকুৱা ধৰণৰ অত্যাচাৰ চলায়, পৰৱৰ্তী পৰ্যায়ত কিন্তু আমিও গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমিও কিন্তু চূড়ান্ত কিছু সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। সমগ্ৰ ঘটনাবিলাক, যিবিলাক ঘটনা আজি উজনি অসমৰ, বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে, সেইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে, স্পষ্টভাৱে অভিযোগ কৰিছোঁ। আজিও আমি দেখিছোঁ যে মিয়া খেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী, কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান অপদস্থ তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো কেতিয়াও সহ্যকৰ বিষয় নহয়। শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়। শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব, তাত ঘূৰিব পাৰিব, কাম কৰিব পাৰিব, থাকিব পাৰিব, খাব পাৰিব, এইদৰে তাত কাৰো আপত্তি কৰিবলগীয়া নাই। যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে, তাক তেওঁলোকে চৰকাৰে প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক, সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবাই চব্জি বেপাৰী কৰি খাইছে, আৰু কিছুমান এনেকুৱা মানুহ লগাই দি, চৰকাৰে মানুহ লগাই দি সেইখিনি মানুহক অপমান অপদস্থ কৰা হৈছে, শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে, এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ভাষাত কৈছোঁ যে আপুনি যে কিছুমান বেপাৰী নমাই দিছে, বিজেপি চৰকাৰে যে বেপাৰী নমাই দিছে, আচলতে অসমখনত কি আপোনালোকে আচলতে সংঘাত বিচাৰি আছে নেকি? অসমখনক অশান্ত কৰিব বিচাৰি আছে নেকি? আমি সদায় অসমখনত শান্তিপূৰ্ণ অসম বিচাৰিছোঁ। আমি সদায় শিৱসাগৰ, ধুবুৰী, তিনিচুকীয়া, কৰিমগঞ্জ আমি কেতিয়াও অসমৰ বাহিৰ বুলি নাভাবোঁ। আমি সকলোৱে অসমৰ বাসিন্দা। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ ভে কৰি থকা এই যিবিলাক মানুহক আপুনি নমাই দিছে, যিবিলাক বীৰত্ব দেখুৱাইছে দুৰ্বল শ্ৰেণীৰ ওপৰত, এইবিলাক বীৰত্ব দেখুওৱা বীৰ নহয়, চুকৰ ভেকুলী এইবিলাক। সেই চুকৰ ভেকুলীবিলাকক নমাই অসমখন অশান্ত নকৰিব। আৰু মই অসমৰ বুদ্ধিজীৱী সমাজ, সংবাদ মাধ্যম, অসমৰ ৰাজনৈতিক সকলো ব্যক্তিক আহ্বান জনাইছোঁ যে শিৱসাগৰত যি ধৰণে কেইটামান সংগঠনৰ নাম দি কেইটামান ব্যক্তিয়ে যি ধৰণে আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিছে, মানুহক যি ধৰণে অসমৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব। গতিকে আমি কেতিয়াও অসমৰ পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰোঁ। আমি সকলোৱে শান্তিৰ অসম বিচাৰোঁ, মিলাপ্ৰীতিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ।
গতিকে তেনেকুৱা অসমত এই ধৰণৰ কাম কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শিৱসাগৰৰ বিশেষকৈ শিৱসাগৰ জিলা আয়ুক্ত, শিৱসাগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে তেওঁলোকৰ ওচৰত আঁঠু লৈছে নেকি? চৰকাৰখনৰ গৃহ বিভাগে সেই শিৱসাগৰৰ কেইজনমান ভূতৰ ওচৰত আঁঠু লৈছে নেকি? যিসকল মানুহে এটাৰ পিছত এটা এনেকুৱা ধৰণে মানুহক, নিৰহী মানুহক মিয়া নাম দি, সন্দেহজনক নাম দি ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে আৰু সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গৃহ বিভাগ নাই নেকি? আজি অসমখনত এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে, অসমীয়া হোৱাৰ পিছত, ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে। আমি স্পষ্টভাৱে কৈছোঁ যে আমি বিচাৰিছোঁ সকলো অঞ্চলত গৈ কাম কৰি খাওক, সকলো অঞ্চলত গৈ মানে ঘূৰি ফুৰক, সেইটো আমি সকলোৱে বিচাৰোঁ, এইটো সাংবিধানিক অধিকাৰ। গতিকে তাত যদি কোনোবাই এনেকুৱা ধৰণৰ বাধা দি শ্ৰমিকক বাধা দিব, ইটা ভাড়াত কাম কৰিব শ্ৰমিক বাধা দিব, যদি আপোনালোকে শ্ৰমিকক বাধা দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্ট কৰিছোঁ, আপুনি কৈ দিয়ক না যে শিৱসাগৰৰ জিলাৰ বাহিৰে বেলেগ জিলাৰ মানুহ যাব নালাগে, বেলেগ জিলাৰ মানুহ যাব নোৱাৰিব। কেবিনেটত আপুনি কেইবাটাও আইন পাছ কৰিছে, আইন পাছ কৰক যে শিৱসাগৰত কোনো মানুহ শিৱসাগৰ জিলাৰ বাহিৰে যাব নোৱাৰিব। শিৱসাগৰখনেই অসম নেকি? শিৱসাগৰখন অসমৰ বাহিৰত নেকি যে অসমৰ মানুহ শিৱসাগৰত যাব নোৱাৰিব? আজি যিসকল মানুহে আজি ইটা ভাড়াত কাম কৰিবলৈ যায়, তেওঁলোকেতো খোজকাঢ়ি যোৱা নাই। কিয় ইটা ভাড়াত শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱা হয়? কিয় লৈ যোৱা হয়? কিয় নামনি অসমৰ পৰা তেওঁলোকে মানুহক কাম কৰিবৰ কাৰণে লৈ যোৱা হয়? গতিকে যদি এই বীৰত্ব দেখুওৱাৰ পৰিৱৰ্তে নিজেও কাম নকৰিব, আনকো কাম কৰি খাবলৈ নিদিব বা আনকো যাবলৈ নিদিব, নিজৰ আনকৰ স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব, এইটো হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহ যাব, তাত যদি এনেকুৱা ধৰণৰ অসুবিধা, এনেকুৱা ধৰণৰ অত্যাচাৰ চলায়, পৰৱৰ্তী পৰ্যায়ত কিন্তু আমিও গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, আমিও কিন্তু চূড়ান্ত কিছু সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। সমগ্ৰ ঘটনাবিলাক, যিবিলাক ঘটনা আজি উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে, এইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে, স্পষ্টভাৱে অভিযোগ কৰিছোঁ। আজিও আমি দেখিছোঁ যে মিয়া খেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী, কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান, অপদস্থ, তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো কেতিয়াও সহ্যকৰ বিষয় নহয়। শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়। শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব, তাত ঘূৰিব পাৰিব, কাম কৰিব পাৰিব, থাকিব পাৰিব, খাব পাৰিব, এইটোলৈ তাত কাৰো আপত্তি কৰিবলগীয়া নাই। যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে, তাক তেওঁলোকে চৰকাৰক, প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক, সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব। কিন্তু প্ৰকৃত